অফিস বন্ধ কৰি দিয়া হ'ব। ইয়াত আৰু ৰাজস্থানৰ মানুহৰ অসমত আহি গুণ্ডামি যিটো হাৰত বাঢ়িছে এই গুণ্ডামি প্ৰতিহিত কৰিবলৈ হোৱা কথা কৈছে যে তেওঁ অসমত নাই, কিন্তু তেওঁ অসমতে আছে। আমি এইটো ইনফৰমেশ্যন আমাৰ ওচৰত আছে। ভটিয়াপাৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ 147 নম্বৰ ৰিগত যি ভয়ংকৰ গেছ নিৰ্গমনৰ ঘটনা, এই ঘটনাই আজি অষ্টমটো দিনত ভৰি দিলে। আৰু এই ৰিগৰ দায়িত্বত আছিল SK পেট্ৰল লিমিটেড নামৰ এটা প্ৰাইভেট কোম্পানী, যিটো কোম্পানীৰ স্বত্বাধিকাৰ হৈছে শ্ৰীকৃষ্ণ আগৰৱালা আৰু ৰাধা আগৰৱালা। শ্ৰীকৃষ্ণ আৰু ৰাধা তেওঁলোক পতি পত্নী। ইমান ধুনীয়া নাম শ্ৰীকৃষ্ণ আৰু ৰাধা, কিন্তু তেওঁলোকৰ কামবিলাক সম্পূৰ্ণ বিপৰীত। শ্ৰীকৃষ্ণ আগৰৱালা কুখ্যাত তেলচুৰ হিচাপে পৰিচিত। যিমানবিলাক কাম কৰিছে তেওঁ 2 নম্বৰী কাম কৰি আছে। ৰাইজৰ সন্মুখত আঁঠু কাঢ়িবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। বীৰ লাচিত সেনাই ৰাজপথত আঁঠু কঢ়াবলগীয়া ঘটনাৰ সৃষ্টি হৈছে। শিৱদৌলৰ বাকৰিত, শিৱদৌলৰ চৌহদত অবৈধ গৃহ নিৰ্মাণৰ অভিযোগত অভিযুক্ত আছিল শ্ৰীকৃষ্ণ আগৰৱালা। ONGCৰ বহু ঘটনাৰ সৈতে, বহু বিতৰ্কৰ সৈতে সাঙুৰ খাই আছে শ্ৰীকৃষ্ণ আগৰৱালা। SK পেট্ৰল লিমিটেড 18টাকৈ গোচৰ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গোচৰত, তেল চুৰিকে ধৰি বিভিন্ন গোচৰত অভিযুক্ত এইগৰাকী শ্ৰীকৃষ্ণ আগৰৱালা। গতিকে এই শ্ৰীকৃষ্ণ আগৰৱালা SK পেট্ৰৰ সন্মুখত পৰহিৰ পৰা বীৰ লাচিত সেনাই ইয়াত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। শৃংখল চলিহাৰ নেতৃত্বত দিনে ৰাতিয়ে এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। কেইবাটাও দাবী তেওঁলোকে জনাইছে। ভুক্তভোগীসকলক, ভটিয়াপাৰৰ ভুক্তভোগীসকলক তেওঁলোকে সাহায্য প্ৰদান কৰি, আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। SK পেট্ৰৰ বিৰুদ্ধে ONGCয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই মুহূৰ্ততো ৰুদ্ৰসাগৰ, লাকুৱা আৰু গেলেকী এই 3খন তৈলক্ষেত্ৰত 6টাকৈ ৰিগ SK পেট্ৰৰ অধীনত চলি আছে। আমি এই মুহূৰ্তৰ পৰিৱেশ দেখাইছোঁ যে এইসকল দিনে ৰাতিয়ে ইয়াতে অৱস্থান কৰি আছে তেওঁলোকৰ দাবীৰ সমৰ্থনত। আৰু এই মুহূৰ্তলৈকে কিন্তু SK পেট্ৰৰ স্বত্বাধিকাৰে ভটিয়াপাৰত গৈও উপস্থিত হোৱা নাই। আৰু এই যি প্ৰতিবাদস্থলী শিৱসাগৰ ফুকন নগৰৰ SK পেট্ৰৰ যি কাৰ্যালয়ৰ সন্মুখত এই অৱস্থান ধৰ্মঘট, এই প্ৰতিবাদী কাৰ্যসূচী, ইয়াতো এতিয়ালৈকে শ্ৰীকৃষ্ণ আগৰৱালা আহি উপস্থিত হোৱা নাই। অসমৰ বাহিৰত থকা বুলি প্ৰকাশ কৰি আহিছে। শৃংখল চলি আছে। মই তেওঁৰ পৰা শেহতীয়া মন্তব্য জানিব বিচাৰিম। আজি 3 দিনত আপোনালোকৰ প্ৰতিবাদেও ভৰি দিলে, আনহাতে 8টা দিনত আজি ভৰি দিছেহি যি গেছ নিৰ্গমনৰ ঘটনাই। এই মুহূৰ্তলৈকে ONGC কোনো প্ৰকাৰে সফল হোৱা নাই। এতিয়া তেওঁলোকে পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াও নিশ্চয়তা নাই। ৰাইজ আশংকাত আছে। বিকট শব্দৰ কাৰণে স্থানীয় কোনো লোকেই ঘৰত বাস কৰিব পৰা নাই, ৰাতি শুব পৰা নাই, এনে এক পৰিৱেশ। আৰু আপোনালোকেও প্ৰতিবাদত বহি আছে। এই মুহূৰ্তলৈ কিন্তু শ্ৰীকৃষ্ণ আগৰৱালা বা ৰাধা আগৰৱালাৰ কোনো খা খবৰ নাই। নহয়, চাওক, এতিয়া কথাটো হৈছে যে প্ৰতিবাদবিলাক চলি থাকিব আৰু শ্ৰীকৃষ্ণ আগৰৱালা ইয়ালৈ আহিব লাগিব। আহি 5টাকৈ পৰিয়ালক ন্যায় দিব লাগিব। ভটিয়াপাৰ অঞ্চলৰ প্ৰত্যেক মানুহক কম্পেনচেশ্যন দিব লাগিব। আৰু যদি এইখিনি কাম তেওঁ নকৰে, তেওঁৰ এই অফিচ বন্ধ কৰি দিয়া হ'ব। অফিচ বন্ধ কৰি দিয়া হ'ব। ইয়াত আৰু ৰাজস্থানৰ মানুহৰ অসমত আহি গুণ্ডামি যিটো হাৰত বাঢ়িছে এই গুণ্ডামি প্ৰতিহিত কৰিব লাগিব। শেহতীয়া যোগাযোগ হৈছে? নাই, মোৰ লগত তেওঁ হোৱা নাই। মোক এদিন ফোন কৰিছিলে, তেতিয়া শ্ৰদ্ধাৰ সংবাদ মাধ্যমৰ কৰ্মী আছিলে শিৱসাগৰ। তেতিয়া মই তেওঁৰ আগতে ইয়াত লাউড স্পীকত কথা পাতিছোঁ। আৰু তেওঁ তেতিয়া এটা ভুৱা কথা কৈছে যে তেওঁ অসমত নাই, কিন্তু তেওঁ অসমতে আছে। আমি এইটো ইনফৰমেশ্যন আমাৰ ওচৰত আছে। প্ৰতিবাদ অব্যাহত থাকিব? প্ৰতিবাদ অব্যাহত থাকিব একদম। আমি 23 তাৰিখে নাজিৰাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিম। ONGCৰ মুখ্য কাৰ্যালয় 23 তাৰিখে ঘেৰাও কৰা হ'ব। যিহেতু কাইলৈ পৰহিলৈ আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভ আছে ডিগবৈত, সেইকাৰণে প্ৰতিবাদ চলি থাকিব। কিন্তু আমাৰ চেণ্ট্ৰেল এক্সিকিউটিভতে সিদ্ধান্ত সম্ভৱ হ'ব। 23 তাৰিখে আমি ঘেৰাও কৰিম নাজিৰা। ধন্যবাদ জনাইছোঁ। প্ৰতিবাদস্থলীত এই মুহূৰ্তত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মনিৰুল ইছলাম বৰা আছে। আমি তেওঁৰ মন্তব্য জানিব বিচাৰিম। গোটেই ঘটনাটো আপুনিও পৰ্যবেক্ষণ কৰিছে। বিগত 8টা দিন ধৰি এই মুহূৰ্তলৈকে গেছ নিৰ্গমন ৰোধ কৰিবলৈ ONGC সফল হোৱা নাই। এটা কথা এটা বাস্তৱ সত্য যে ONGC নৱৰত্ন কোম্পানী হ'ল সাগৰৰ তলতো তেওঁলোকে উৎপাদন কৰিব পাৰে খাৰুৱা তেলৰ, কিন্তু তেওঁলোকে অসমৰ ক্ষেত্ৰত হাইলি নেগলেক্টেড পাৰ্ট ইন আছাম ইন ONGCয়ে অসমক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছি তলত তেওঁলোকে অৱহেলা কৰে। তাৰ জ্বলন্ত প্ৰমাণ আমাৰ এই ভটিয়াপাৰৰ যিটো ৰিগ, বাগজান আদি বিভিন্ন ধৰণৰ। কাৰণ তেওঁলোকে ইয়াৰ পৰা তেলৰ উৎপাদন আৰু খনন কৰি কেৱল লুণ্ঠন প্ৰক্ৰিয়াহে চলাই আছে 60 দশকৰ পৰা, কিন্তু তেওঁলোকে অসমৰ আৰু অসমীয়া উন্নতিৰ কাৰণে বিশেষ একো কৰা নাই। সেইকাৰণে ONGCক প্ৰমোদ গগৈ সেই সময়ত বান নিয়ন্ত্ৰণ মন্ত্ৰী থকাৰ পৰা বাৰম্বাৰ দাবী জনোৱা হৈছিলে, সেই সময়ত চেণ্ট্ৰেল পেট্ৰলিয়াম মিনিষ্টাৰক।
সেই 2000 চনৰ পৰা যে ONGCয়ে যদি নিজৰ অসমৰ এই তেলখাতবোৰ চলাব নোৱাৰে তেওঁলোকে প্ৰাইভেট ছেক্টৰ দিয়াতকৈ তেওঁলোকে নিজে বেগ এণ্ড বেগেজ ইয়াৰ পৰা যাব লাগে কাৰণ ONGCৰ পৰা অসমীয়াৰ একো উন্নতি হোৱা নাই সেইকাৰণে আমি ভাবিছোঁ যে ONGCয়ে যদি প্ৰাইভেট ছেক্টৰে SK পেট্ৰৰ নিচিনা অনুষ্ঠানবোৰক দি পেলাই আমাৰ মানুহবিলাকক মৰোৱাৰ এটা পৰিকল্পনা কৰিছে তাৰ পৰিৱৰ্তে ONGCয়ে অসম ত্যাগ কৰাই আমাৰ শ্ৰেয় বুলি ভাবিছোঁ ধন্যবাদ জনাইছোঁ আছিল আমি দেখাইছোঁ যে SK পেট্ৰৰ কাৰ্যালয়ৰ সন্মুখত এই মুহূৰ্তত যি প্ৰতিবাদী কাৰ্যসূচী বিগত 3 দিন ধৰি পৰহিৰ পৰা এই কাৰ্যসূচী অব্যাহত আছে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিও এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াইছে সকলোৱে একেমুখে এটা দাবী উত্থাপন কৰিছে যে SK পেট্ৰৰ স্বত্বাধিকাৰ ঘটনাস্থলীলৈ আহিব লাগে আৰু এই প্ৰতিবাদস্থলীলৈ আহিব লাগে তেওঁলোকৰ লগত আলোচনাত বহিব লাগে আৰু যিসকল ভুক্তভোগী এই ভুক্তভোগী পৰিয়ালবিলাকক তেওঁ সাহায্য প্ৰদান কৰিব লাগে সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিব লাগে সাহায্য প্ৰদান কৰিব লাগে আৰু এই SK পেট্ৰৰ সৈতে জড়িত একাংশ কৰ্মচাৰী প্ৰাক্তন কৰ্মচাৰী যি অৱহেলা কৰিছিল কেইবাগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল তেওঁলোকৰ পৰিয়ালকো আজি পৰ্যন্ত কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই এই কোম্পানীটোৱে গতিকে এই ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰি আহিছে বীৰ লাচিত সেনাই